গাইজ পাঠশালা গৈছিলোঁ কিবা এটা বস্তু নিবৰ কাৰণে, কিন্তু অফিচ বিচৰাতে আধা ঘণ্টামান গ'ল, মানে অফিচে বিচাৰিব নাছিলোঁ। হে গাইজ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে হাতৰ এটা পানীৰ বটল লৈ কিনে মই যাই আছোঁ এতিয়া পথাৰত। মানে ফাদাৰে বোলে কিবা কাম কৰি আছে, তাকে মোক পানী দিব যাব দিছে। আৰু এতিয়াতে ফাদাৰে কাম কৰি আছে, মানে কি পথাৰত বোলে কিবা বেৰা দিব, সেইকাৰণে। আৰু এতিয়া ধুনীয়াকৈ মই ঘৰত আহি গ'লোঁ, আৰু ঘৰত আহি কিনে গা পা ধুই কিনে ৰেডি হৈ গ'লোঁ পাঠশালাত যাবৰ কাৰণে। মই মানে কিবা এটা ভেকচিন আনিব যাব লাগে আমাৰ ব্ৰইলাৰৰ ফাৰ্মৰ। আৰু এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা আহি গ'লোঁ। আৰু গাইছ এতিয়া পাঠশালা আহি পালোঁ, আৰু পাঠশালা আহি কিনে অফিচটো অলপমান বিচাৰিব লগা হৈছে, মানে কি মই অফিচটো চিনি নাপাওঁ না, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। কিন্তু বিচাৰি উলিয়ালোঁ, আৰু এতিয়া ধুনীয়াকৈ ভেকচিনটো লৈ ল'লোঁ, আৰু ভেকচিনটো লৈ কিনে আহি গ'লোঁ কিবা খাৱাৰ কাৰণে। মানে মস্ত গৰম দিছে না, সেইকাৰণে এটা ঠাণ্ডা কিনি লৈছোঁ, এতিয়া দৈ ভাগে কিনে খাই আছোঁ। আৰু গাইছ জিৰ' কামে ৰ'দ দিছে, সেইকাৰণে শলকান তাৰ পৰা ঘৰত আহি গ'লোঁ, আৰু এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোঁ। আৰু গাইছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ পিছবেলা, আৰু এতিয়া যাই আছোঁ চাহজান ভাইৰ লগত চকত, মানে ভাটিবেলা আহিলোঁ চকত যোৱা এটা আদা ধান হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ আহি কিনে প্ৰথমতে চব্জিৰ বজাৰ কৰিব লগা আছিল, চব্জিটো কিনি ল'লোঁ। আৰু এতিয়া চব্জিটো কিনি লৈ কিনে আহি গ'লোঁ হোটেলত কিবা খাৱাৰ কাৰণে, আৰু এতিয়া ধুনীয়াকৈ এটা মিঠাই লৈছোঁ। আৰু এতিয়া গাইছ চকৰ পৰা খাই দি কিনে ধুনীয়াকৈ ঘৰ আহি পালোঁ। ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।